বিলাসীপাৰা নিচি গেছ এজেন্সিৰ ভয়ংকৰ লুণ্ঠন ৰাজৰ অভিযোগ। ঘৰুৱা বন্ধন গেছ যোগান দিয়াৰ নামত গ্ৰাহকক প্ৰলোভন দি লুটিলে কেইবা লাখ টকা। নিচি গেছ এজেন্সিৰ একাংশ কৰ্মচাৰীৰ সহায়ত এটা দালাল চক্ৰই মেলিছে এই লুণ্ঠন ৰাজ। গাঁও অঞ্চলত অতি দৰিদ্ৰ গ্ৰাহকৰ পৰা 600 টকাত গেছ যোগান দিয়াৰ নামত গ্ৰাহকৰ পৰা লুটিলে কেইবা লাখ টকাৰ লগতে 1000ৰো অধিক খালী গেছ চিলিণ্ডাৰ। বিলাসীপাৰা নিচি গেছ এজেন্সিৰ এজন কৰ্মচাৰীৰ পুত্ৰ ৰাকিব ইছলামৰ লগতে এটা দালাল চক্ৰই লুটিলে কেইবা লাখ টকা। পিতৃ গেছ এজেন্সিৰ কৰ্মৰত বুলি সাধাৰণ ৰাইজক ৰাম ঠগন দি লুটিলে কেইবা লাখ টকা, যাৰ ফলত গ্ৰাহকৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ। খালি ট্যাঙ্কি ফিরে আজকে যে নিয়ে যান, তো ভরা ট্যাঙ্কি দিয়ে খালি ট্যাঙ্কি নিয়ে যান। কয় না, আগত খালি ট্যাঙ্কি দেওয়া খাবে, তারপর আমরা ভরা ট্যাঙ্কি দিয়ে বসে নিয়ে যাবো। আমাকে 18টা গ্যাস দিচ্ছি, খালি ট্যাঙ্কি দিচ্ছি। কয় বলে কয়েকদিন পরে তাহলে দেবো, মানে দিছি আর না দেয় এলা। 2 মাস থেকে ঘুরবে নাকছি, ট্যাঙ্কিও দেয় না, মানুষেরও কোনো যোগাযোগ নাই। ট্যাঙ্কির বাবদ কিমান টাকা বিচাৰিছে? 600 করে দেখা। আজি আপোনালোকে ক'ত আহিছে? আমরা গ্যাস বিলাসীপাৰা। পিছত কি হ'ল? ইয়াত বাবাক ধরছে, কয় বলে মুই না জানো। আর একদিন আসছি মোর বাপ, কয় বলে মোর বেটাক তোমরা কুটি কি করছেন, বাড়ি ছাড়া করছেন, আনি দাও। আমরা করছি আমরা তো বাড়ি ছাড়া করি নাই, তোমার বেটা আমার কাছে গ্যাস আনছে দেয় না। কইলে মুখ কয়া লাভ নাই না। ওর বাপ কইছে, মেট কইছি কি কৰে? গ্যাস দিছে মিনাজা। মোর টেম্পু আছে, মোর টেম্পু দিয়া রিজার্ভ লৈ আহিল মোক। আহি নামে দি গেলো, তাৰপিছত মোক কয় যে টেঙ্কিকেইটা লোড টেঙ্কি লৈ যোৱাৰ সময়ত ফোন কৰিম, তই আহিয়া লৈ যাব আৰু কি টেঙ্কিবিলাক। তাৰপিছত মই এনেকৈ নাম্বাৰ দি গেলো। তাৰপিছত মই ঘৰত যোৱাৰ পাছত মোক ফোন দিলে, এই ৰাকিবজন নাম ল'ৰাটো, সি ফোন কৰিলে, কয় এনেকা মোৰ বাবা দেউতা তাত কিবা কৰে, চাকৰি কৰে গেছ এজেঞ্চিত, বেলতলিৰ গেছ এজেঞ্চিত চাকৰি কৰে। মই তাৰ পৰা মানে বিলাসী গেছ দি আছো, দিব পাৰো। মোক কৈছিলে 600 টকা, 600 টকাত আমি গেছ দিব পাৰো, তাহলে তই মোৰ মেম'বিলাক মাৰি যাই আছে, তই টেঙ্কি লৈ আহ কিছু। দাদা মইতো এইবিলাক ঝামেলা কৰিব নোৱাৰো। নহয়, তই আপ ডাউন গাড়ী ভাড়াটো তোকে দিম, বেলেগক আৰু কিয় দিব লাগে, তুই লৈ আহ। মই সেই ভাবিলো যে পাব্লিককো শুনালো, পাব্লিকে কয় যে এনেকা যদি হয় আমিও দিম, টেঙ্কিবিলাক লৈ যা। পিছত মানে লৈ আহিলোঁ। আৰু পিছত মানে সি মোক তাৰিখ দিলে, কয় এতিয়া 1 সপ্তাহৰ পিছত যোৱা কথা ক'লে। যোৱাৰ পিছত মই ক'লোঁ যে দাদা টেঙ্কিবিলাক দিয়ক। কয় নহয়, মোৰ বাবাটোৰ কিবা এটা ভেজাল হৈছে, সেইটো মানে সমাধান হ'লে মই দি আছোঁ। টেঙ্কি মোৰ তাৰ পৰা দিছোঁ 40টো, আৰু আগত লৈ আহিছে 18টো, আৰু নয়াহাটৰ পৰা পিছতহে মই শুনা পালোঁ নয়াহাটৰ পৰা লৈছে 658টো লৈছে। মোৰ পৰা মোটামুটি 40টো লৈছে।